আমি এতিয়া আহি পালোহি অৰুণাচল আৰু এটা কথা কোৱা আপোনালোকক এবাৰ ILP উইদাউট ILP আহিছোঁ খাটি অসমীয়া আমি ঢেকীয়া শাক বনাই খামগে তাত এয়া চাউল হৈছো আমি হয় জহা চাউল কিমান বছৰ আগতে জ্বলোৱা আছে হেল্ল' ইউ বিউটিফুল পিপল কি খবৰ আমি এটা আজি নতুন ট্ৰিপত আহিছোঁ বেছি ডাঙৰ ট্ৰিপ নহয় আমি গৈ আছোঁ বালিপাৰা বতৰটো চাওক বহুত ডাৱৰীয়া হৈ আছে অলপ আগত বৰষুণ দিছিলে আমি তেনেকৈ আহিলোঁ আৰু এবাৰ আমি আহিছোঁ এখন লৈ পেলাই গাড়ী লৈ পেলাই মোৰ লগত আছে তিনিটা এইফালে গৰিম প্ৰথমবাৰ ওলাইছে ব্লগত আৰু কুলদীপৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে বা তলত কমেণ্ট কৰি জনাব সি মানে ক'ৰবাত ট্ৰিপ চিপত গ'লে এই ড্ৰেছযোৰ থাকিবই নেকি মই অতি মৰমৰ ড্ৰেছ জনজাতীয় ড্ৰেছ মই বহুত ভাল পাওঁ ভাল পায় ট্ৰেডিশ্যনেল ড্ৰেছ ভাল লাগে মোক আৰু এইফালে আছে বাটিয়া প্লেনিঙৰ মতে আমি তাত ধুনীয়াকৈ ৰান্ধি পেলাই পিকনিক টাইপত খাম কিন্তু বতৰে যদি মহিমা নেদেখায় বা যদি ভালকৈ থাকে এনেকৈ থাকিলেও প্ৰব্লেম নাই বৰষুণ নিদিলে সেইটোৱে কথা অঁ সেইটোৱে মানে পিকনিকত আহিলে আমি চিষ্টেমটো ৰাখোঁৱেই পাৰোঁ আমি হোটেলত খাব পাৰোঁ মানে কিন্তু এইটো মজাটো নাই চ' বাকী এতিয়া বেছি দেৰি নকৰোঁ আমি আহি পাই গ'লোহি কলিয়াবৰ পাৰ হ'লোঁ দলঙো পাৰ হ'লোঁ তাৰপিছত আমি এইখিনি কলীয়া ভোমোৰা দলং পাৰ হৈ পেলাই আমি এতিয়া ইয়াত অকণ ৰখিলোঁ টয়লেট ব্ৰেকৰ কাৰণে অকণ ৰখিলোঁ বাকী এতিয়া দেৰি নকৰোঁ যাত্ৰাটো আৰম্ভ কৰোঁ নে কি কয় আপোনালোকৰ লাইফত যদি টেনশ্যন আছে সদায় অফিচ বা নিজৰ ডিউটি কৰি কৰি যদি আমনিও লাগি গৈছে তেনেহ'লে আজি এই ভিডিঅ'টো চাওক আজি আমি এনেকুৱা এটা জেগাত গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম কি জেগাত গৈ আছোঁ আমি ক'ত গৈ আছোঁ সকলোৱে ক'ব এতিয়া নামেৰি অৰুণাচল আমি গৈ আছোঁ অৰুণাচল চব ঘূৰি আহিম আৰু এইটো ৰাস্তা দি আমি অলপ দিনৰ আগত গৈছিলোঁ টাৱাং যে গৈছিলোঁ এইটো ৰাস্তা দিয়ে গৈছিলোঁ তেতিয়া গৈছিলোঁ বাইকত এতিয়া গাড়ী লৈ আহিছোঁ কাৰণ বাইক লৈ অহা প্লেনিং আছিলে আমাৰ কিন্তু ৰাতিপুৱা বৰষুণ দি দিলে চ' সেইটো কাৰণে আমি গাড়ী লৈ আহিলোঁ আৰু কিবা কিবি লৈ আহিছোঁ পিছফালে আমি তাত মানে ৰান্ধি আহি খোৱা এটা প্লেনিং কৰিছোঁ আৰু এই ৰাস্তাটো দিয়ে আমি টাৱাং যাওঁতে এই ৰাস্তাটোতে গৈছিলোঁ বালিপাৰা তাৰপিছত নামেৰি ভালুকপুং এই ৰাস্তাটোতে যাব পাৰি আপোনালোকে এতিয়া আমি এতিয়ালৈকে কনফিউজ হৈ গৈছোঁ যে আমি অৰুণাচলত পিকনিকটো কৰিম নামেৰিত কৰিম নে বালিপাৰাত নে ভালুকপুঙত কৰিম অঁ সেইটো কাৰণে মানে চবেই বেলেগ বেলেগ কয় মই কওঁ নামেৰি সি কয় ভালুকপুং পিছফালে দুটা আছে সিহঁতে নামেৰি অৰুণাচল টিপি এইবিলাক মানে কৈ আছে আৰু ক'ত যাম এতিয়ালৈকে প্লেনিঙে নাই আমাৰ আৰু তাৰ আগত আমি গৈ পেলাই আগত চাই ল'বগৈ লাগিব যে বৰষুণ বতৰ এতিয়ালৈকে বতৰটো ঠিকেই হৈ গ'ল বাৰু এতিয়া ধুনীয়া বতৰ হৈ গ'ল ইমান ৰ'দো নহয় ইমান বৰষুণো নাই ইমান ডাৱৰীয়াও নহয় তাত গৈ পেলাই আমি মানে ফাইনেলটো আমি তাতহে কৰিবগৈ পাৰিম যে ক'ত আমি কি কৰিমগৈ আপোনালোকে চাই থাকক ধুনীয়াকৈ আমি ভিডিঅ'টো বনাম আৰু প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰাম আহি আমি বালিপাৰা পালোহি গাড়ী চাৰিওত পাৰ্কিং কৰি পাৰ্কিং গাড়ীত লগাই দিছোঁ পিছফালে ইহঁত দুটা গৈছে ঢেকীয়া বুটলিবলৈ খাটি অসমীয়া আমি ঢেকীয়া শাক বনাই খামগে তাত অসমীয়া ল'ৰা দেখিলে মানে ৰ'বই নোৱাৰো মজা মজা আপোনালোকে হয়তো ভাবিছে আমি জংঘলৰ মাজত কি কৰি আছোঁ এইফালে চাওক এটা ঢেকীয়া বুটলি আছে এজনে আকৌ ভিডিঅ' বনোৱাত ব্যস্ত ইয়াত মানে বহুত ঢেকীয়া শাক বহুত আছে চ' ইয়াত গৰিমৰ হাতত অকণ দেখাই দিয়া গৰিম অসমীয়া ল'ৰা যে ৰ'বই নোৱাৰো এতিয়া আমি মানে কি কৰিম তাত গৈ পেলাই যিহেতু আমি নিৰামিষ খানা খাম চ' আমি ঢেকীয়া শাকৰ এখন ভাজি থাকিব পনীৰ কিনি লৈ যাম আৰু চাউল লৈ যাম চাউল কিনি তাতে আমি ধুনীয়াকৈ খানাটো খাম হৈ যাবনে আমাৰ চাৰিটাৰ কাৰণে হৈ যাব আৰামত ন আৰামত হৈ যাব চাৰিজনৰ কাৰণে ধুনীয়া কুলদীপে ঢেকীয়া ভাল পোৱা নে বহুত ভাল পাওঁ ভাল লাগে আৰু গোটেইকেইটাই ভাল পায় ন ইয়াত সকলোৱে ভাল পায় মই ভাল পাওঁ এতিয়া আমি এইখিনি জেগা পালোহি আপোনালোকে দেখিছে নামেৰি নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ ভিতৰত পূৰা মানে জংঘলত হেৰিত আপোনালোকে যদি যায় বাঘটো নেদেখে কিন্তু বাঘ ইয়াত থাকে ইয়াতে এইটো গেট আমি অলপ আগৰ পৰা আহোঁ বুলি ভাবিছোঁ অৰুণাচলৰ পৰা বলক আমি মানে জেগাটো চালোঁ য'ত আমি পিকনিক কৰিম য'ত আমি খানাটো বনাই খাম তাৰ জেগাটো চালোঁ ধুনীয়া জেগা তাত আজি ইমান মানুহো নাই বাৰু ডাৱৰীয়া বতৰৰ কাৰণে ইমান মানুহো নাই মই ভাবিছিলোঁ বন্ধ কাৰণে মানুহ হ'ব চাগে কিন্তু নাই আৰু যিহেতু কালি দেওবাৰ আছিল কালি মানুহ হৈ গ'ল চ' সেইটো কাৰণে আজি ইমান মানুহ নাই আৰু আমি মানে ভাবিলোঁ অকণমান অৰুণাচলত এণ্টাৰ কৰি পেলাই ধুনীয়া বস্তু এটা আছে এইটো ছাৰপ্ৰাইজ ৰাখিছোঁ আপোনালোকক জেগাত গৈ ক'ম এই বস্তুটো মানে আপোনালোকক দেখাম বুলি ভাবিছোঁ ময়ো দেখা নাই মই সুধিছোঁ
আৰু মই নিজেও চাওঁ আপোনালোকক দেখাম বুলি মানে এপাক অৰুণাচলত যাম বুলি ওলাই আহিছোঁ আৰু চাওকচোন বতৰটো কেনেকুৱা হৈ গ'ল এইখিনি জেগাত যিমানে বৰ্ডাৰ ওচৰলৈ চাপি চাপি গৈ আছিলোঁ ভয় এটা লাগি আছিল যে আমাক যাব দিয়া নিদিয়ে কাৰণ আমি ILP এপ্লাই কৰা নাছিলোঁ আৰু এয়া আমি পাৰ কৰিলোঁ আছাম চেকপোষ্ট তাৰপিছত অলপ গৈ আমি পাম অৰুণাচল বৰ্ডাৰ মানে ভালুকপুং গেটটো আমি পাম আগত গৈ অৰুণাচল গেটটো পাৰ হোৱাৰ আগতে দেখিলোঁ এটা গৰু এটা গৈ আছে মই ভাবিলোঁ আমাকহে লাগে পাৰ্মিট এই গৰুটোকনো ক'ত পাৰ্মিট লাগে সিহঁতৰে ভাল ধুনীয়াকৈ ঘূৰি আহিব অৰুণাচলখন চাই নে কি কয় তাৰপিছত লাহে লাহে আমি ট্ৰাক এখন এনেকৈ ৰখি আছিল ছাইডেদি ওলাই গ'লোঁ অৰুণাচলত আমি এণ্টাৰ কৰিলোঁ পালোহি অৰুণাচল আৰু এটা কথা কোৱা আপোনালোকক এবাৰ ILP উইদাউট ILPত আহিছোঁ মানে তেল ভৰাম বুলি কৈ পেলাই আমি এনেকৈ আহিছোঁ আৰু এটা প্লেচ পাইছোঁ এইটো আপোনালোকে হয়তো বহুত ভিডিঅ'ত ক'তোৱে দেখা নাই জৱা অলগু ফো বাৰ্ণ ৰাইচ জুম পজ কৰিলে আপোনালোকে পঢ়িব পাৰিব ইয়াতে মানে কি আপোনালোকে যদি খান্দি দিয়ে এই জেগাখিনি ইয়াৰ পৰা চাউল ওলাব এই চাউল দেখিছেনে ইয়াৰ তলত চোৱা নাই ইয়াত যদি খান্দে আপোনালোকে চব মানে চাউল জ্বলাই দিছিলে আগতে ৰজা এটা আছিলে এইটো চাউল হৈছে এইটো চাউল চাপ ৰ'বা এই গোটেই মানে এইখিনি জেগাতে সেই ৰজাজনে চাউল মানে জ্বলাই দিছিলে কিবা এটা কাৰণত কিহৰ কাৰণত সেইটো নাজানো এয়া চাওক এই কোনোবাই মানে খান্দি পেলাই চাই গৈছে আমাৰ নিচিনাকৈ আপোনালোক যদি আহে আপোনালোকে চাব পাৰিব এই জেগাটো এইটো জেগাত মানে এনেকুৱা এটা জেগা হয় ইয়াত আপোনাৰ খান্দিলে চাউল ওলায় অৰুণাচলৰ হাতত এই হাতত ইয়াৰ পৰা খান্দি পেলাই উলিয়াইছোঁ এতিয়া চব চাউল হয় এয়া চাউল হৈছোঁ আমি হয় এইচোন দুটামান মই চুই চাওঁ এইটো চাউল চাউল চাওক এতিয়াও মানে গম পাই যে চাউলটো আছে এইটো পূৰা আছে এই বাপৰে বা খান্দিলেই ওলাই বে এই দেখিছা নাই এই আঙুলটো যে মাৰি দিম চাবা হা দেখিছা দেখিছা মালটো দেখিছা সেয়া তলত জেগাটো অলপ ভালকৈ বনাই থ'ব লাগে গভৰ্ণমেণ্টে হয়নে জেগাটো অকণমান মানে ধুনীয়াকৈ বনাব লাগে ইয়াতে গোটেইখিনি লিখা আছে কি লিখা আছে ভালকৈও মানে দেখিছে আপোনালোকে মামৰ ধৰি গৈছে চ' ইয়াৰ কথা মই আপোনালোকক আগত গৈ পেলাই দেখাম আগত গৈ পেলাই মই আপোনালোকক ক'ম এই জেগাটো ৰহস্য মই এতিয়া যাওঁতে ৰিচাৰ্চ কৰি আপোনালোকক গৈ পেলাই আমি পিকনিক স্পটত আমি ৰখিম তাতে মই আপোনালোকক গোটেইখিনি এই জেগাটোৰ বিষয়ে আপোনালোকক ক'ম বাৰ্ণ ৰাইচ তাৰ বিষয়ে মই আপোনালোকক গোটেইখিনি বুজাইছোঁ দেখালে মই আগত যে হেৰি জ্বলাই পেলাই চাউল জ্বলাই পেলাই তাত মানে থৈ দিয়া চাউল মানে জ্বলাই দিছিলে আৰু এই জেগাটোলৈ যদি আপোনালোকে আহিব বিচাৰে এটা বাহানা মাৰিব লাগিব পুলিচৰ ওচৰত যে আমি তেল ভৰাব গৈ আছোঁ আৰু অৰুণাচলৰ আপোনালোকে ভালুকপুং গেট হৈ আহে তেল ডিপুটো পাবগৈ নালাগে খুব বেছি 1-1.5 কিলোমিটাৰ আহিলে ৰাস্তা কিনাৰতে আপোনালোকে দেখিব আৰু খুব মানে চাবলগীয়া জেগা অলপ গভৰ্ণমেণ্টে চাব লাগিছিলে অলপ মানে ডেভেলপ কৰিব লাগিছিল নিট এণ্ড ক্লিন মেইনটেইন কৰিব লাগিছিলে তো আপোনালোক দেখাইছোঁ কেনেকুৱা আৰু সেই জেগাটো যে সেই জেগাটোত 7-8 মাহলৈকে চাউল জ্বলিয়ে আছিল মানে আপোনালোকে য'তেই খানে তাত মানে চাউলেই পাব আৰু কিয় জ্বলাইছিলে মই আপোনালোকৰ আগত কৈ আছোঁ বলক এইটো কাহানী আছিল 15th চেঞ্চুৰী অৰুণাচল তেতিয়াতো অসমীয়া আছিলে অসমৰ তেতিয়া মানে ইয়াৰ যোনজন ৰজা আছিলে ৰজাজনৰ যুদ্ধত যেতিয়া মৃত্যু হ'ল তেতিয়া তেখেতে ছিগনেল দি দিলে আৰু চলজাৰখিনি মানে সেইখিনিতে আছিলে চাউলৰ ডোমটোৰ ওচৰতে আছিলে চ' চাউলৰ ডোমটো মানে সিহঁতে জ্বলাই দিলে যাতে বেলেগে লৈ যাব ইয়াৰ পৰা নোৱাৰে অথনিৰ পৰা ঘূৰি ফাইনেলি এটা জেগা পালোহি বৰষুণ যে দিছিলে এঠাইৰ পৰা আন ঠাইলৈ এনেকৈ আমি মানে ঘূৰি ফুৰিছোঁ নে এতিয়া সি ঘৰৰ পৰা আম এটা পালে আম খাই আছে ঘৰৰ পৰা আনিছোঁ ঘৰৰ পৰা আনিছা নেকি আৰু ইয়াতে আমি ঢেকীয়া শাক যে বটল দিছিলোঁ ইয়াত চব্জি ফ্ৰাই হৈ আছে তাৰপিছত আলু ৰেডি হৈ আছে এইফালে নেমু লৈছিলোঁ আৰু সেইখিনি মানে আপোনালোকক নেদেখালোঁ যিমান যি মানে প্ৰব্লেম হৈছিল সেইখিনি মানে দেখুওৱা নাই আপোনালোকক ডাইৰেক্ট আহি পেলাই এতিয়া বহুত সময়ৰ পিছত 3 ঘণ্টামান লাগিল নেকি আমাৰ 3 ঘণ্টামান পিছত ফাইনেলি আমাৰ হেৰি হৈ আছে আৰু খৰি কমিব পাৰে কিন্তু তেতিয়া প্ৰব্লেম হ'ব পাৰে বহুত ভাগৰ লাগি গ'ল মানে এঠাইৰ পৰা আনঠাইলৈ দৌৰি বস্তু দাঙি কৰি আজি আমাৰ খানা কমপ্লিট নিৰামিষ সয়াবিন
ঢেকীয়া শাক আৰু চাউলটো বনাবলৈ বাকী আছে সয়াবিন ৰান্ধি আছোঁ ধুনীয়াকৈ টিপটপকৈ খানা এটা হ'ব ধুনীয়াকৈ আৰু বাকী আমাৰ আয়োজনখিনি লাহে লাহে হৈ আছে খৰি কমি গ'ল এতিয়া আমি খৰি বুটলিবলৈ ভাস্কৰ আৰু গৰিমক পঠিয়াম আৰু এইফালে আমাৰ বাকীকেইটা বহি আছে কলিতা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাস্কৰ বেক চাইডে নদীখন আছে পুৰা এটা সুন্দৰ পৰিৱেশ সুন্দৰ ভিউ আমাৰ খানা তৈয়াৰ হৈ গ'ল ঢেকীয়া ভাজি সয়াবিন চব্জি নেমু আছে ভাত একদম ধুনীয়াকৈ টিপটাপকৈ খানাটো খাইছোঁ সময় হৈ গ'ল এতিয়া 5টা 5:30মান বাজিলে আৰু এইফালে ইহঁতে খাই আছে নাই বহুত বঢ়িয়া বঢ়িয়া লাগিছে গৰমে বনাইছে চমিয়নে বনাইছে মই জুই ধৰিছোঁ আৰু এখন আছে মোৰ কাহি ঢেকীয়া ভাজি আছে সয়াবিন আছে নেমু চেচ এতিয়া তুমি বেছি দেৰি কৰিব নালাগে সোনকালে খোৱা অ'কে তাৰপিছত আকৌ বাচন ধুব আছেই খোৱা আমাৰ খানা খাই হৈছিলেহি তাৰপিছত আমি দেখিলোঁ ইফালৰ পৰা হাতী এটা এইফালে আহি আছে চ' সেইটো কাৰণে আমি সোনকালে ইয়াৰ পৰা ওলাই দিলোঁ আমাৰ আজি ট্ৰিপটো ইয়াতে সমাপ্ত কৰিলোঁ এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ ৰাস্তাটো দেখাই দিয়া বহুত ঠেক ৰাস্তা জংঘলৰ মাজেদি পুৰা আৰু অন্ধকাৰ হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ টিপটপকৈ খানাটো খালোঁ লাষ্টত হাতী এটাও আহিছিল জংঘলী হাতী চবে ভয় কৰি পলাইছে আৰু এতিয়া আমি বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাব লাগে আন্ধাৰ হৈ গ'ল অলৰেডি আৰু প্ৰায় 7:30মান বাজিলে সোনকালে গৈ ঘৰত পাবগৈ লাগে আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এনেকুৱা এটা নতুন ভিডিঅ'ত আমি নতুনকৈ এটা ট্ৰিপত যাম নতুনকৈ এটা ভিডিঅ' বনাম আপোনালোকৰ কাৰণে চ' ঠিক আছে বাই বাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ